নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ উন্নতি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ঘৰত সন্ধিয়া মাৰ লগত লগ হৈ ধান উহাব ওলাইছোঁ। দিনটো তেনেকৈ সময় পোৱা নাযায়, ব্যস্ত থকাৰ মাজতে আৰু সন্ধিয়া বা আবেলি তেনেকৈ টাইম পালে অলপ মাক সহায় কৰি দিওঁ ঘৰুৱা কামত। আজি এইফালে আমাৰ ঘৰৰ পিছফালে ধান উহাব ওলাইছোঁ আৰু মাৰ লগত। চাওকচোন, জুই ইমান ধুনীয়া তাপত ধুনীয়া লাগিছে। এনেই অলপ সন্ধিয়া ঠাণ্ডা লাগে, গতিকে আৰু জুই টাপ লৈ কিনে ধান উহাই আছোঁ আৰু আপোনালোকে চাই থাকিব দেই। আচলতে গাঁৱৰ পৰিৱেশবিলাক বহুতেই ভাল লাগে। ইয়াতে ইমান এটা নিৰিবিলি পৰিৱেশত শান্ত শিষ্ট পৰিৱেশত ধুনীয়াকৈ আমি থাকিব পাৰোঁ। আৰু চাওকচোন, আমাৰ এই ঘৰৰ পিছফালে খৰি দমবোৰ যিমান গেছ থাকিলেও আমাৰ খৰি একদম ভৰ্তি কৰি থৈ দিয়ে আৰু আপোনালোকত লাগিলে নিব পাৰিব দেই। আৰু চাওকচোন, একদম ধানৰ পৰা ইমান ধুনীয়া ভাপবিলাক ওলাইছে একদম। আৰু ধানৰ ভাপৰ পৰা যিটো গোন্ধ ওলাই ন, সেই গোন্ধটো একদম বিৰাটেই ভাল লাগে মোৰ। আৰু উহোৱা ধানৰ চাউলৰ ভাত খাই মই বহুতেই ভাল পাওঁ। আপোনালোকে ভাল পায়নে জনাবচোন, আৰু চাই থাকিব দেই আপোনালোকে। আৰু ধান উহোৱাৰ মাজতেতো সন্ধিয়াৰ চাহ কাপৰটো জুতি ল'বই লাগিব, গতিকে মই ধুনীয়াকৈ গাখীৰ দিয়া চাহ বনালোঁ। বনাই কিনে আমি গোটেইকেইজনে মিলি একেলগে চাহ খালোঁ। আৰু লগতে ওচৰৰে খুৰাহঁতৰ ল'ৰাজনো চাহ খাব আহিল। তেনেকৈ আমি ধুনীয়াকৈ গোটেইকেইজনে মিলি একেলগে চাহ খালোঁ। আগতে সৰুতে ধান উহাওঁতে আইতাই ধান উহাই ওচৰত বহি কিনে জুই চুই খুচৰি থাকোঁ, কিবা কিবি কৰি থাকোঁ। আইতাই ভাল ধমকি দিয়ে, একদম পিটন দিয়ে আমাক, তাৰ পৰা খেদি দিয়ে পুৰিব বুলি। সেই ল'ৰালি দিনবোৰ আজিকালি বহুতেই মনত পৰে, আৰু সেই স্মৃতিবোৰ আজিকালি আমাৰ হেৰাই যাব ধৰিছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিছে লাইক কমেণ্ট কৰি দিব। বাই বাই।